যে মই জুনাইৰ পৰা শুনাইলৈ এই দুমাহ বিভিন্ন অঞ্চলত যাম, বিভিন্ন ব্যক্তিৰ ঘৰত যাম, বিভিন্ন নেতাৰ ঘৰত যাম আৰু মোৰ লক্ষ্য আৰু উদ্দেশ্য হৈছে যে এই অঞ্চলবিলাকত আমি 24 চনৰ 4 জুনত যিটো ৰিজাল্ট আহিছে আমি পৰাজয় হৈছোঁ। গতিকে আমি কি কাৰণে পৰাজয় হৈছোঁ আৰু কি কৰিলে জয় হ'ম, এইটো মই আপুনি গৱেষণা বুলিয়ে ক'ব পাৰে। সেই গৱেষণা মই আৰম্ভ কৰিছোঁ আৰু সেই গৱেষণাত মই আপোনালোককো সুধিছোঁ। আপোনালোকেও এতিয়া মোক অলপ দেৰি আগতে দিহা পৰামৰ্শ দিছে যে আপোনালোকে এনেকৈ কৰিলে ভাল হ'ব। আপোনালোকে মোক পৰামৰ্শ দিব, চবেই মনে মনে দিব লাগিলে, অপেন দিবলৈ ভয় খালে, যে কি কৰিলে মঙলদৈত আমি আহি থকা সময়ত আমাৰ কংগ্ৰেছৰ পতাকা বেছি ওপৰলৈকে উৰাব পাৰিম। মানে মুখ্যমন্ত্ৰী এটা ৰাজনৈতিক দলে আমি যেতিয়া চৰকাৰ এখনৰ বিকল্প হ'ব বিচাৰোঁ, নিশ্চিতভাৱে আমাৰ দলৰ পৰা মুখ্যমন্ত্ৰী হ'ব বা মুখ্যমন্ত্ৰী হ'ব লাগে এই কথাটো বাদ দি চলিব নোৱাৰে। কিন্তু আজিৰ তাৰিখত 4 জুনৰ ৰিজাল্ট মতে আমি 34খন আসনত জয়যুক্ত হৈছোঁ। গতিকে মই দলৰ সভাপতি হিচাপে অনুভৱ কৰোঁ যে যিটো দলৰ আজিৰ তাৰিখত বিজয় হৈ থকা সমষ্টিৰ সংখ্যা 34 পাইছেহি, সেই দলটোৱে এতিয়াই মুখ্যমন্ত্ৰী কেন্দ্ৰিক কথাবিলাক পাতিলে ৰাইজে বেয়া পাব। আমি প্ৰথম সিদ্ধান্ত হ'ব লাগে কেনেকৈ আমি যিটো গৰিষ্ঠ সংখ্যাগৰিষ্ঠতা বিধানসভাত 64 অতিক্ৰম কৰাৰ পৰ্যায়টোলৈকে আমি প্ৰথমতে আমি সকলোৱে মিলি আমি চেষ্টা কৰিব লাগিব। আৰু চেষ্টা কৰাৰ পাছত যেতিয়া আমি সেই চেষ্টাত সফল হ'ম, তাৰ মাজেদিয়ে বাৰ্তাটো আহিব যে বিধায়কসকলে কাক বিচাৰে, ৰাইজে কাক বিচাৰে। আৰু শীৰ্ষ নেতৃত্বই আজিলৈকে ভাৰতবৰ্ষত যিমান ইলেকশ্যন হৈছে তাততো নেতা বাছি দিছে, ক'তো আপত্তি হোৱা নাই, ক'তো অসুবিধা হোৱা নাই, আমি কৰি ল'ম, চলিছে। আমি বহুতৰ লগতে যোগাযোগ চলি আছে। মই সেইকাৰণে কৈ আছোঁ আপোনাক যে আমি গুৱাহাটীতে বহি কথাবিলাক শেষ কৰিব বিচৰা নাই, ফিল্ডত আহিব বিচাৰিছোঁ। আৰু এইবাৰ ফিল্ডত মিটিং নহয়, মানুহৰ চোতালে গাঁৱে গাঁৱে ঘৰে ঘৰে গৈ পেলাই খবৰ ল'ম যে কিয় হাৰিলোঁ আৰু কেনেকৈ জিকিম। এটা দলত যদি দুধুৰ মুধুৰ মনৰ মানুহ থাকে, দলটোৰ প্ৰতি আনুগত্যশীলতাত যদি তেওঁৰ স্থিতিটো থৰক বৰক হয়, তেতিয়া ব্যক্তিজনৰ পৰা দলৰ ক্ষতি হয়। সেইকাৰণে কংগ্ৰেছ দলটো এটা আদৰ্শৰ ওপৰত প্ৰতিষ্ঠিত দল। যিসকল আমাৰ দলত আছে আমি তেওঁলোকক প্ৰত্যেকগৰাকীৰ পৰা আশা কৰিম যে এটা সবল মনেৰে ভৱিষ্যতৰ দিনত ৰাজ্যখনক সেৱা কৰাৰ এখন শক্তিশালী মঞ্চ হিচাপে কংগ্ৰেছ দলৰ এগৰাকী আদৰ্শৱান সৈনিক হিচাপে এই যুঁজখনত অৱতীৰ্ণ হ'বৰ কাৰণে আমি নিশ্চয় আশা কৰিম। নিশ্চিতভাৱে মঙলদৈৰ বিধায়কগৰাকীক আমি ছাছপেণ্ড কৰিছোঁ আৰু তেওঁৰ বিধায়ক পদ খাৰিজ কৰিবৰ কাৰণে আমি বিধানসভাৰ অধ্যক্ষক আমি ৰিটাৰ্ণ অভিযোগ দিছোঁ। অধ্যক্ষই যিমান খৰতকীয়াকৈ সিদ্ধান্ত ল'ব আমি ভাল পাওঁ, আৰু যদি অধ্যক্ষই খৰতকীয়া সিদ্ধান্ত লৈ তেওঁক MLA পদ খাৰিজ নকৰে, তেতিয়া আমাৰ গুৰিত বেলেগ বিকল্প নাই, ন্যায়ালয়লৈ আমি যাব লাগিব। কিন্তু আমি আশা কৰি আছোঁ যে অধ্যক্ষই তেখেতৰ পদৰ মৰ্যাদা আৰু গৰিমা ৰক্ষা কৰি নীতিগতভাৱে যিটো সিদ্ধান্ত লোৱাটো গোটেই অসমৰ ৰাইজে বিচাৰে, সেই সিদ্ধান্ত অসম বিধানসভাৰ অধ্যক্ষই অতি শীঘ্ৰে ল'ব লাগে বুলি আমি আশাবাদী। চাওক, আপোনালোকৰ দৃষ্টিভংগীত মই য'ত বহি আছোঁ এইটো কোচ ৰাজবংশৰ এটা তেওঁলোকৰ পৰিয়ালৰ এগৰাকী সন্তানৰ ঘৰ, আৰু তেখেত হয় মই জানো যে অসমৰ কোচ সন্মিলনীৰো তেখেতে সভাপতি। কিন্তু আপোনালোকে হয়তো বহুতে নাজানে যে মোৰ একমাত্ৰ ভণ্টি এই কোচ ৰাজবংশলৈকে বিয়া দিয়া হৈছে, আৰু মোৰ ভনী জোঁৱাইৰ নিজৰ ভাতৃঘৰ এখন। গতিকে মই কংগ্ৰেছ সভাপতি হ'লেও পৰিয়াল, ইষ্ট স্বজন, জ্ঞাতি কুটুমটো বাদ দি পেলাই নহয়, মোৰ নিজৰ ভণ্টিৰ দেউৰেকৰ ঘৰলৈ মই আহিছোঁ। আৰু ঘটনাক্ৰমে তেখেত এজন বিজেপিৰ নেতা। সেইটো আপোনালোকে সংলগ্ন কৰিছে, মই এতিয়া কি বুলি ক'ম। কিন্তু মই যিটো আহিছোঁ মই লখিমপুৰলৈ গৈ আছোঁ। এই বংশটোৰ লগত মোৰ পাৰিবাৰিক সম্পৰ্ক, আৰু এখেতসকলৰ ককাই ভাইখিনি ভাগ হৈ পেলাই কেইবাঘৰো হ'ল। বাকী কি ঘৰত মই সঘন অহা যোৱা আছে, এইখন ঘৰলৈ আহি পাওঁতে অকণমান দেৰি হৈছে আৰু আজি আহিছোঁ। নহয়, ৰাজনীতিৰ বাহিৰততো মই নাই, ৰাজনীতিৰ বাহিৰত মই আছোঁ বুলি কোৱাটো ভুল হ'ব। কিন্তু তেখেতৰ ঘৰত আহি মই ষ্টেটমেণ্ট দিয়াটো ঠিক নহ'ব, তেখেতক সুধি ল'ব।